মাকে মোবাইলটো লৈ দিয়াৰ পৰাই তাই বেয়া হৈ গুচি গ'ল। ভাল পাই বিয়া পাতিছিলোঁ মই তাইক। জীৱনত এটা ডাঙৰ ভুল হৈ গ'ল। মাকে মোবাইলটো লৈ দিয়াৰ পৰাই তাই বেয়া হৈ গুচি গ'ল। তাই কাৰ লগত কথা পাতে সেইটোতো মই নাজানো। আজি 4 মাহ দিনে তাই কথা পাতি থাকে, মোবাইলটো চুবলৈ গ'লে মাকক লগাই দিয়ে, মাৰিছে, আমুক কৰিছে। গোটেই মাকে কয় যে মোবাইল কেলৈ চুবি, তোক যদি মাৰিছে তই ঘৰলৈ গুচি আহ। এনেকৈ মাকে মানে এটা হেৰি কৰি থাকে তাইক। তাৰপিছত তাই মানে অনুভৱেই নকৰিলে আচলতে। ল'ৰাটোকো মাৰে, ল'ৰাটোক মাৰধৰ কৰি থাকে ঘৰত। সেই মোবাইলটোৱে মানে কথা পাতি থাকিলে ল'ৰাটোৱে যদি মায়ে গাখীৰ খাওঁ বুলি কয় তেতিয়া মানে ল'ৰাটোকো মৰিয়াই দিয়ে। তেতিয়া মোৰ অকণমান বেয়া লাগে, কেলেনো মাৰিছ। তেতিয়া মই তাইক এচাত দিলেও মানে মাকলৈ ফোন কৰি দিয়ে। এতিয়া মানে অকণো বেয়া নালাগিলে তাই যে 2.5 বছৰ ল'ৰা এটা যে এৰি থৈ গৈছে। এতিয়া মানে বিয়া হোৱাটো 4 বছৰ হয়, ভাল পাই বিয়া পাতিছিলোঁ মই তাইক। তাৰপিছত বিয়া পতাৰ পিছত 4 বছৰ দিন মানে ঠিকেই আছিলে। কিন্তু 4 বছৰ পিছত মানে এটা মানে মোবাইল কিনি দিছিলে মাকৰ ঘৰৰ ফালৰ পৰা। সেই মোবাইলটো কিনি দিয়াৰ পৰা মানে অকণমান হেৰিটো হয়, তাই মোবাইলটো চাবলৈও মোক নিদিয়াৰ ক্ষেত্ৰত মানে অকণমান এনেই ঘৰতে হেৰি হয় আৰু তৰ্কাতৰ্কি হয়। সেইবোৰতে মানে মাকক ফোন কৰি দিয়ে। মাকক ফোন কৰি দিলে মানে মাকে কৈ দিয়ে যে গুচি আহ, আমুক ক। সেইবোৰ কৰি দিলে মানে তাই চল পাই যায়। চল পাই গ'লত লৈ গ'ল, এবাৰ লৈ গৈছিলে কিন্তু মাকৰ ঘৰলৈ 1 মাহ দিন থাকি আহিলে। থাকি অহাৰ পিছত আকৌ তাই আহিলে ঘূৰি অহাৰ পিছত যোৱা দেওবাৰে মানে 19 মে' তাৰিখে ককায়েকে মানে লৈ গ'লহি ঘৰলৈ আহ বুলি কৈ পিনি। তাৰপৰা ঘৰলৈ যোৱাৰ পিছতে প্ৰায় নিশা 1টা বজাত মানে হেৰাইছে বুলি গম পাইছোঁ। ক'লৈ গৈছে কি কথা মই সিমান এটা নাজানো। 1টা বজাত মোক ফোন কৰিছে মাকে যে এনেকৈ তোৰ মানুহজনী নাই, ক'লৈ গ'ল ক'ব নোৱাৰোঁ। তেতিয়া মই ক'লোঁ যে আপোনালোকে জানিব, আপোনালোকৰ ঘৰৰ পৰাই হেৰাইছে, মোৰ তাৰপৰাতো যোৱা নাই ক'লোঁ। তাৰপৰা এতিয়া ল'ৰাটো মানে এনায়েকৰ ঘৰতে থৈ গৈছে। এতিয়া ল'ৰাটোৰ বয়স এতিয়া আপোনাৰ 2.5 বছৰ হৈছে। এতিয়া ৰখাবলৈও অকণমান দিগদাৰ হৈ গৈছে ল'ৰাটোক, মাকক বিচাৰি আছে। এতিয়া কি ক'ম মই। এতিয়া মই হালুৱাটিং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছোঁ। এতিয়া বিশ্বাস আছে হালুৱাটিং আৰক্ষী থানাই ন্যায় দিব বুলি, ন্যায় পাম বুলিও আশা কৰিছোঁ। জীৱনত এটা ডাঙৰ ভুল হৈ গ'ল। মাকে মোবাইলটো লৈ দিয়াৰ পৰাই তাই বেয়া হৈ গুচি গ'ল। তাই কাৰ লগত কথা পাতে সেইটোতো মই নাজানো। আজি 4 মাহ দিনে তাই কথা পাতি থাকে, মোবাইলটো চুবলৈ গ'লে মাকক লগাই দিয়ে, মাৰিছে, আমুক কৰিছে। গোটেই মাকে কয় যে মোবাইল কেলৈ চুবি, তোক যদি মাৰিছে তই ঘৰলৈ গুচি আহ। এনেকৈ মাকে মানে এটা হেৰি কৰি থাকে তাইক। তাৰপিছত তাই মানে অনুভৱেই নকৰিলে আচলতে। ল'ৰাটোকো মাৰে, ল'ৰাটোক মাৰধৰ কৰি থাকে ঘৰত। সেই মোবাইলটোৱে মানে কথা পাতি থাকিলে ল'ৰাটোৱে যদি মায়ে গাখীৰ খাওঁ বুলি কয় তেতিয়া মানে ল'ৰাটোকো মৰিয়াই দিয়ে। তেতিয়া মোৰ অকণমান বেয়া লাগে, কেলেনো মাৰিছ। তেতিয়া মই তাইক এচাত দিলেও মানে মাকলৈ ফোন কৰি দিয়ে। এতিয়া মানে অকণো বেয়া নালাগিলে তাই যে 2.5 বছৰ ল'ৰা এটা যে এৰি থৈ গৈছে। এতিয়া মানে বিয়া হোৱাটো 4 বছৰ হয়, ভাল পাই বিয়া পাতিছিলোঁ মই তাইক। তাৰপিছত বিয়া পতাৰ পিছত 4 বছৰ দিন মানে ঠিকেই আছিলে। কিন্তু